আছুতীয়াকৈ ছটিয়াও জোনাক খিৰিকী মুখৰ ৰাতি হেঙুলীয়াকৈ আঁকি দিওঁ তোমাৰ বেলি কপালতে মোৰ স্বপ্ন মোৰ শব্দ পৃথিৱী সামৰি তুমি অৰ্থ তুমি ছন্দ মোৰ এই গান বিয়পি বাহি 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 ধূলিয়ৰি বাটেৰে কোনোবা শেষতে তোমালৈ গৈয়ে থাকিম নেদেখা নদীৰে কোনোবা ঘাটতে তোমাকে শুনি থাকিম বাহি যদি বাৰ্ণাৰটো নাই তেতিয়াহ'লে এটা কাম কৰিম আজি মই অফিচৰ পৰা আহোঁতে বাকী জোগাৰবিলাকৰ লগতে সেইটো লৈ আহিম নহয় মানে তাই সেই আধা ঘণ্টাৰ মূৰে মূৰে কফি একাপ খাইতো তুমি মোক যি সেন্দুৰ দিছিলা সেই সেন্দুৰৰ অধিকাৰেৰে মই তোমাক কিবা এটা বিচাৰিব ওলাইছো তুমি দিবানে দিম তুমি যি বিচাৰা মই সেয়াই দিম এই বিষয়লৈ তই যাতে আৰু মোৰ ওচৰত কেতিয়াও নাহ আৰু যদি আহ নহয় তোক হাৱা কৰি দিবলৈ মোক বেছি সময় নালাগে ঠিক আছে হ'ব তেন্তে পত্নী আপোনাৰ প্ৰেমিকা মোৰ এনেকৈ থাকক সুন্দৰ তই তই কি ক'ব বিচাৰিছ কি ক'ব বিচাৰিছ তই তাই এতিয়াও কথা পাতে তোৰ লগত নাপাতে আপুনিতো দিনটো অফিচতে থাকে আপুনি যোৱাৰ পিছত তাই কি কৰে কাৰ লগত কথা পাতে আপুনি কেনেকৈ গম পাব নোৱাৰে তাই কথা পাতিব কাৰণ তাইৰ ফোনটো মোৰ লগত আছে এয়া চা চাবি কোঠাৰ ভিতৰত মই তাইক তলা মাৰি থৈ আহিছোঁ যাতে তাই কেতিয়াও ওলাব নোৱাৰে কেনেকৈ লগ কৰিবি তই কিয় হাঁহিছ তই হাঁহিছ কিয় আপোনাক মই বহুত চালু বুলি ভাবিছিলোঁ বেয়া নাপাব আপুনি বহুত মূৰ্খ মানুহ কিয় ক'লি তই এনেকৈ আৰে তাইক মই সেইদিনা লগ কৰিব গৈছিলোঁ আৰু এটা ফোন দি দিছিলোঁ মই ভাল হৈছে আপুনি তাইক তলা মাৰি থৈ দিছে এতিয়াতো ঘৰত কাম কৰিবলগীয়া একোৱেই নাই এতিয়া আমি দিনটো আৰামছে কথা পাতিম তু হে তো দিল ধড়কতা হে তু হে তো ফোনটো ক'ত আছে মোৰ ফোনটোচোন আপোনাৰ ওচৰতে আছে সেইটো ফোন নহয় ফোনটো ক'ত আৰে কি ফোন গৌতমে দিয়া ফোনটো গৌতম অঁ গৌতমে মোক কেতিয়া ফোন দিলে মিছা নামাতিবা মই চব জানো ক'ত আছে ফোন ক'ত আৰে মোৰ কিতাপবোৰ কিয় নষ্ট কৰিছে আপুনি সকলোৱে মোক মিছা মাতিছে সকলোৱে মোৰ আৱেগক লৈ খেল খেলিছে মই কাকো সোধাই নেৰোঁ ফোনটো ক'ত মই কাকো সোধাই নেৰোঁ ই কি কৰিছে বাৰু তাকেহে মোৰ হাতত ফোন নাই ক'ত আপুনি লোকৰ কথা কিয় বিশ্বাস কৰিছে এইবোৰ কৰিছে এইবোৰ মোৰ কৰ্চ কিতাপ হয় নকৰিব ক'ত আছে ফোন ক'ত ফোন
ক'ত আছে কোন ক'ত হা ইয়াৰ পিছতো আমি এনেকৈ চাই থাকিম নে? আজিও যদি আমি মাজত নোসোমাও কথা কিন্তু বহুত বেয়ালৈ যাব। আজি অত্যন্ত মাত দিবই লাগিব। অইন ঘৰৰ ছোৱালী এজনী বোৱাৰী কৰি আনি এনেকৈ হাৰাশাস্তি হোৱাটো আমি চাই থাকিব নোৱাৰো। আজি আপুনি যাবই লাগিব। মাক বাপেক হিচাপে আমাৰ দায়িত্ব আছে। যাওক, আপুনি তাক ৰখাওক। যাওক। ঠিক আছে ক'ত কি হৈছে? ঐ কি হৈছে তোৰ? কি কৰি আছ এইবোৰ? পাগলামিৰো এটা সীমা আছে। ঐ ঐ ঐ কি অভদ্ৰামি কৰিছ? হা? তাইৰ তাত এটা ফোন আছে আৰু সেই ফোনটোৰে তাই গৌতমৰ লগত কথা পাতি থাকে মিছা কথা দেউতা। তই বোৱাৰীৰ চৰিত্ৰৰ ওপৰত সন্দেহ কৰিছ? তোৰ কপাল ভাল তই যে এনেকুৱা এজনী ছোৱালী পাইছ। তইহে শান্তি দি আছ তাইক। এই যা যা, এই বাহিৰ হৈ যা, মোৰটো ঠাণ্ডা কৰি আৰে মই কিয় যাম তুমি যোৱা না ইয়াত থাকিব এই এই পাগলামিয়াৰ কিহে পাইছে তোক? হা? আৰে তুমি যোৱা না মই মোৰ ৰুমত আছো তুমি যোৱা না তোমাৰ ইয়াতে কোনো কাম নাই তুমি যোৱাচোন যোৱা না তুমি আৰে যোৱা ওলাই যোৱা তোক তুমি যোৱা না মোৰ ৰুমত মই আছো তুমি যোৱাচোন বেছি হৈ গৈছে। যোৱা 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 ক'ত ফোন ক'ত আৰে ফোন ক'ত ক'ত আছে ফোন ক'ত আৰে ক'ত আছে নকওঁ কিয় হেৰি কি হ'ল? কি ক'লে? পুত্ৰৰ পৰা পুৰস্কাৰ পাইছোঁ মই। মিছা সন্দেহত বোৱাৰীক নিৰ্যাতন চলাইছে সি। সেই কথাটোত মই দেউতাকটো হিচাপে বাধা দিয়াৰ অধিকাৰ মোৰ নাই। সেই আঁঠু কৰাৰে পৰা ধনুক ধানাক মাত ওলোৱালৈকে খোজকাঢ়াৰ পৰা দৌৰিব পৰা হোৱালৈকে অতি আগ্ৰহেৰে পাত চোৱা সময়খিনি তাৰে সি আজি পুৰস্কাৰ দিলে। তুমি তাক আলাসত ডাঙৰ কৰিছিলা নহয়? এয়া চোৱা সি ডাঙৰ হ'ল। আপুনি অনুভৱ কৰিছেনে নাই মই নাজানো, কিন্তু অনুৰাগ অবিহনে মায়া আধৰুৱা। এতিয়াও হয়তো ইয়াৰ আকাশে বতাহে আমাৰ ভাল লগাবোৰে উৰি আছে। হয়তো সময় সলনি হ'ল, সেই কথা তুমি মোক কৈছিলা। ইমান দিন সকলোবোৰ সিদ্ধান্ত আপুনিয়ে লয়, মই তাতে হয়ভৰ দি মানি লওঁ। মই এটা সিদ্ধান্ত ল'ব বিচাৰিছোঁ। কচোন তই কি সিদ্ধান্ত ল'ব বিচাৰিছ? যেনেকৈ নহওক মায়া আৰু অনুৰাগক লগ কৰাবই লাগিব। কিন্তু কেনেকৈ লগ কৰাবি? বৃষ্টিক আঁতৰ কৰিব লাগিব অনুৰাগৰ জীৱনৰ পৰা। বৃষ্টিক অনুৰাগে ডিভোৰ্চ দিয়ক আৰু মায়াৰ লগত সংসাৰ কৰক। মই মোৰ ছোৱালীক জানো, তাই এনেকুৱা কেতিয়াও হ'বলৈ নিদিয়ে। আপুনি অনুভৱ কৰিছেনে নাই মই নাজানো, কিন্তু অনুৰাগ অবিহনে মায়া আধৰুৱা। যিহেতু আমাৰ ভুলৰ সংশোধন আমিয়েই কৰিব লাগিব।
গতিকে সেই কামটো আমিয়েই কৰিব লাগিব। কি হ'ল আপুনি একো নামাতিলে যে? সেয়া কেতিয়াও সম্ভৱ নহয়। হয়তো এয়া আমি কৰা ভুলৰ শাস্তি। এয়া আমি আৰু ভুল সংশোধন কৰাৰ সুযোগ নাপাম। আমি এইটো দুখ লৈ জীয়াই থাকিব লাগিব। এয়াই আমাৰ শাস্তি। কি ভাবিছা? সময়বোৰ যে কেনেকৈ সলনি হৈ যায় নহয়নে? কিমান আশাৰে এদিন তোমাৰ সৈতে মই ইয়াতে লগ হৈছিলোঁ। তোমাৰ সৈতে ইয়াতে ধুনীয়া ধুনীয়া সময়বোৰ পাৰ কৰিছিলোঁ। আৰু আজি তোমাৰ মনটো অলপ ভাল হওক বুলিয়ে ইয়ালৈ অকণমান তোমাক উলিয়াই লৈ আহিছোঁ। এই ঠাইখিনি তোমাৰ মোৰ নিচেই চিনাকি। ইয়াতে আছে আমাৰ বহুত ভাল লগা, বেয়া লগা, খং উঠা, অভিমান সকলো। সেইবোৰৰ মাজত হয়তো এতিয়া তুমি নাই অনুৰাগ। কিয় তেনেকৈ কৈছা? তুমি এটা নতুন জীৱন পাইছা। এই জীৱনটোৰ সৈতে তুমি জীয়াবলৈ শিকিব লাগিব মায়া। মই জানো এতিয়া তুমি আন কাৰোবাৰ হৈ গৈছা। সেই কথা মই মনে প্ৰাণে স্বীকাৰ কৰিও লৈছো। তথাপিও যেন মাজে মাজে উজুতি খাওঁ, নিজক বুজাই ভাগৰি পৰোঁ। এই ঠাইখিনিক মই তোমাৰ দৰে ভাল পাওঁ। এতিয়াও হয়তো ইয়াৰ আকাশে বতাহে আমাৰ ভাল লগাবোৰে উৰি আছে। হয়তো সময় সলনি হ'ল, সেই কথা তুমিয়ে মোক কৈছিলা। কিন্তু মোৰ অৱস্থাটোলৈ এবাৰ মন কৰাচোন। মোৰ ওচৰৰ পৰা তোমাক আঁতৰাই নিয়া হ'ল। তাৰ পাছত বহুত কিবা কিবি উলট পালট হৈ আকৌ তুমি উভতি আহিলা। মোৰ মনটো যেন আকৌ অস্থিৰ হ'ল। এই সময়ত মই তোমাক কাৰোৰে পৰাই কাঢ়ি আনিবলৈ চেষ্টা নকৰোঁ। সেয়া অনুচিত। কি হ'বলৈ গৈ আছে সেয়াও মই নাজানো। কিন্তু তুমি লগত থাকিলে মই যেন শান্তি পাওঁ। মই জানো মোৰ এই কথাবোৰে তোমাক দুমোজাত পেলাইছে, কিন্তু মনৰ কথাবোৰ তোমাক নকৈ কাক কম কোৱা? তোমাৰ বাহিৰে এই পৃথিৱীত মোক বুজি পোৱা মানুহ আৰু কোন আছে? তোমাক মই জানো মায়া। পুৰণি কথাবোৰ পুৰণি হৈয়ে থাকিব দিয়া। সেইবোৰে মনত কষ্ট দিয়ে। কিন্তু এইটো সঁচা যে মই তোমাৰেই হ'ম বুলি কেতিয়াও কথা দিব নোৱাৰো। কিন্তু কোনোবা দিনা কোনোবা সময়ত আমাৰ ভাল লগা কথাবোৰ পাতিবলৈ আমি এনেকৈ নিশ্চয় লগ হ'ব পাৰিম। এতিয়া আৰু মন বেয়া নকৰিবা। যি হৈ আছে হৈ থাকিবলৈ দে। মায়াই মোক কি কৈছে জানো? কি কৈছে? তাই হেনো ইয়াত আৰু বেছি দিন নাথাকে, সোনকালে ইয়াৰ পৰা যাবগৈ। গৌতমৰ কথা শুনি তোমাৰ ওপৰত মই সন্দেহ কৰিব নালাগিছিল। মোৰ ভুল হ'ল। আচলতে গৌতমে তোমাক ফোন এটা দিয়া বুলি কৈছিল। সেইকাৰণেহে মই এইবিলাক মানিছোঁ বাৰু সেইটো সম্ভৱ নহয়। এতিয়া যি হৈ আছে
সেইটোতো উচিত হোৱা নাই। অনুৰাগ সদায় আহে, নিশ্চয় ঘৈণীয়েকক নোকোৱাকৈ আহে। যদি মায়াৰ সৈতে সম্পৰ্ক ৰাখিব বিচাৰিছে তেন্তে সম্পৰ্কটো সি বৈধ কৰক। যি হৈ আছে হৈ থাকিবলৈ দে। মায়াই মোক কি কৈছে জান? কি কৈছে? তাই হেনো ইয়াত আৰু বেছি দিন নাথাকে, সোনকালে ইয়াৰ পৰা যাবগৈ। কিন্তু কেতিয়া? নাজানো, কিন্তু মায়াই যি বিচাৰে ময়ো সেয়াই কৰিম। মই আচলতে তেনেকুৱা কৰিব নালাগিছিল। মোৰ ভুল হ'ল, বহুত ডাঙৰ ভুল হ'ল মোৰ। গৌতমৰ কথা শুনি তোমাৰ ওপৰত মই সন্দেহ কৰিব নালাগিছিল। মোৰ ভুল হ'ল। আচলতে গৌতমে তোমাক ফোন এটা দিয়া বুলি কৈছিল, সেইকাৰণেহে মই এইবিলাক। মোক ক্ষমা কৰি দিয়া প্লিজ। আপুনি মোক ক্ষমা খুজিব নালাগে। ক্ষমা যদি খুজিব বিচাৰিছে তেতিয়াহ'লে মা আৰু দেউতাক বিচাৰক। এইবোৰ কথাৰ বাবে তেওঁলোকে বহুত দুখ পাইছে, বহুত অশান্তিত আছে তেওঁলোক। মা, দেউতা ক'ত? তোৰ ব্যৱহাৰত দেউতাৰে বৰ দুখ পাইছে, ৰুমতে আছে। মা, মই নিজৰ ভুলবোৰ বুজি পাইছোঁ। মই সঁচাকৈ বহুত ভুল কৰিছোঁ। মোক তুমি ক্ষমা কৰি দিবা মা। এনেকুৱা কাম আৰু মই কেতিয়াও নকৰোঁ। চা বাবা, তোৰ বুলি নহয়, সকলো মানুহৰে কেতিয়াবা মনৰ অস্থিৰতা বাঢ়ে। সেইটো একো ডাঙৰ কথা নহয়। বুজি পাইছোঁ তোৰ মনটোও অস্থিৰ হৈছে, কিন্তু তই নিজকে স্থিৰ কৰিব লাগিব। তোক অন্যে বুজাব নোৱাৰে, তই নিজেই নিজকে বুজাব লাগিব। কিন্তু মা, মই যিবোৰ কৰিছোঁ এইবোৰ চব সুভাষণক ভাল পোৱাৰ কাৰণে কৰি আছোঁ, তাইৰ মৰমৰ কাৰণে কৰি আছোঁ। এইটো মোৰ ভুল নেকি কোৱাচোন মা? আৰু এই গৌতম বোলা ল'ৰাটোৱে মোৰ মাথা নষ্ট কৰি দিছে। গৌতমৰ লগত আমি কথা পাতিব লাগিব। তাৰ সমস্যাটো ক'ত আমি সুধো, তাৰ লগত আমি কথাবোৰ ভালকৈ আলোচনা কৰোঁ। এনেকুৱাতো হ'ব পাৰে সি হয়তো তোক এনেই উচতাই আছে। সুবাসনাই গৌতমৰ কথা যিখিনি আমাক কৈছে তাইতো সঁচাকৈ কৈছে, আৰু এতিয়াতো তাৰ সৈতে সুবাসনাৰ একো সম্পৰ্কই নাই। মই কাক বিশ্বাস কৰিম মা, গৌতমক নে সুভাষণাক? গৌতমে যেনেকৈ কথাবোৰ কয় নহয়, মোৰ এনেকুৱা লাগে তাৰ কথাবোৰেই যেন সত্য।